আমাৰ বাইদেৱে কৈছিল যদিও আমি পোৱা নাছিলোঁ, কিন্তু এবাৰ আমি পালোঁ। এইটো বিশেষ কামটো আমাৰ হৈ উঠিলে। পৰীক্ষাৰ্থীসকলৰ বহুত মেহনত বুলিয়ে ক'ব লাগিব। 3টা দিনত সম্পূৰ্ণ 3টা দিনো পোৱা নাই, 2.5টামান দিনৰ ভিতৰতে তেওঁলোকে এইখন উলিয়াইছে। এতিয়া কথা হ'ল আমি আগতেই ধৰক আহিলোঁ, মহাবিদ্যালয়লৈ সোমালোঁ, নিজৰ কামত ব্যস্ত হ'লোঁ, কিন্তু এইখন যেতিয়া আমাৰ সোমাই দুৱাৰ সন্মুখত আমি দেখা পাম, সকলোৱে এবাৰ হ'লেও ৰৈ এবাৰ হ'লেও কিবা এটা পঢ়ি চাব। এইবিলাকৰ দ্বাৰা আমাৰ সকলোৰে হওক বা বাহিৰা মানুহ হ'লেও কিবা এটা মানে জ্ঞান বঢ়াৰ লগতে এটা প্ৰেৰণাও পাই উঠিব যে কেতিয়াবা কিবা এটা লিখোঁ বুলি আগলৈও মানে আমাৰ বিশেষকৈ আমাৰ কলেজৰ মানুহখিনি কথাই কৈছোঁ, এটা উৎসাহ পাব। গতিকেতো বহুত দিনৰ নোহোৱা কাম এটা আজি হৈ উঠিল বিশেষ দিনত, প্ৰতিষ্ঠা দিৱসত। গতিকে আমি সকলোৱে নথৈ আনন্দিত হৈছোঁ, সুখী হৈছোঁ। আৰু আগে বাইদেউহঁতে কৈছে যে কিমান কষ্ট কৰিছে, তেওঁলোকক বিশেষভাৱে মই ধন্যবাদ